সীমান্তত বৃদ্ধি পাইছে অনুপ্ৰৱেশৰ চেষ্টা পুনৰ 5 বাংলাদেশীক আটক পুনৰ 5 গৰাকীকৈ ৰোহিংগিয়াকে ধৰি 5 অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাড়িত কৰিছে অসম আৰক্ষীয়ে পূৰ্বৰ দৰে এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত বাংলাদেশ সীমান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা প্ৰত্যেক দিনে অসম আৰক্ষীয়ে বাংলাদেশৰ এই অনুপ্ৰৱেশৰ চেষ্টাত বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে শেহতীয়াকৈ পুনৰ 5 গৰাকীকৈ ৰোহিংগিয়াকে ধৰি 5 অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাড়িত কৰিছে অসম আৰক্ষীয়ে পূৰ্বৰ দৰে এই তথ্যও প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে অসমৰ শ্ৰীভূমি জিলাৰ পৰা এই অনুপ্ৰৱেশকাৰী 5 জনক আটক কৰে অসম আৰক্ষীয়ে ভাৰত বাংলাদেশ সীমান্তৰে অসমত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল এই অনুপ্ৰৱেশকাৰী কেইজনে ৰাজ্যৰ আৰক্ষীয়ে আটক কৰা 5 অনুপ্ৰৱেশকাৰী কেইজনৰ ভিতৰত 4 জন ৰোহিংগিয়া আৰু এজন বাংলাদেশী বুলি জানিব পৰা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে এই আটাইকেইজনকে সীমান্তৰ পৰা ঘূৰাই পঠিয়াইছে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্স হেণ্ডেলত পুনৰ 5 জন অবৈধ অনুপ্ৰৱেশকাৰীক বাধা দিয়া হৈছে ভাৰত বাংলাদেশ সীমান্তত কঠোৰ সতৰ্কতা বজাই ৰাখি শ্ৰীভূমি আৰক্ষীয়ে সীমান্তৰ ওচৰত 4 জন ৰোহিংগিয়া আৰু এজন বাংলাদেশীক আটক কৰি পুনৰ বিতাড়িত কৰে আটক কৰা অনুপ্ৰৱেশকাৰী কেইজনৰ নাম হৈছে আব্দুল ৰাজ্জাক সাদ্দাম হুছেইন মকতুল হুছেইন নুৰুল আমিন আৰু হাফসা বিবি উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে যোৱা 7 মাহত 305 জন অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱা হৈছে ইয়াৰ লগতে বাংলাদেশৰ অনুপ্ৰৱেশকাৰীক বাধা দিয়াৰ ক্ষেত্ৰত ৰাজ্যৰ দায়বদ্ধতাকো আলোকপাত কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে নিউজ ডেস্ক ৰিপৰ্ট টাইম 10 নিউজ